যথেষ্ট সাফল্যমণ্ডিত হিচাপে আমি গ্ৰহণ কৰিব পাৰোঁ। অসমৰ ৰাইজে আমাক যিদৰে আদৰিছে, স্বাগতম জনাইছে, সেইটোৱে ভাল এটা লক্ষণ যে ৰাইজে পৰিৱৰ্তন বিচাৰিছে, সময় পৰিৱৰ্তনৰ। দুখীয়া মানুহৰ টকাৰে নিজৰ ফটো লগাই যি প্ৰচাৰ কৰিছে, তাৰ পৰিৱৰ্তে আমি তেখেতৰ অত্যাচাৰী শাসন অন্ত পেলাবলৈ কংগ্ৰেছে ৰাইজৰ ওচৰলৈ গৈছোঁ। আজি ৰাইজৰ সঁহাৰি পাইছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি যেতিয়া প্ৰথমেই মা কামাখ্যা মন্দিৰলৈ গৈছিলোঁ, মানুহৰ সঁহাৰি, অভূতপূৰ্ব সঁহাৰিয়ে আমাক পতিয়ন নিয়াইছে যে ৰাইজৰ মনত ক্ষোভ আছে আৰু এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পতন হ'ব। আজি গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া যে সকলোৱে নিজৰ কথাখিনি প্ৰচাৰ কৰিব পাৰে, কিন্তু আমাৰ প্ৰচাৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইমানেই আপোনাৰ ভয় খাইছে যে তেখেতে চৰকাৰৰ দুখীয়া মানুহৰ কৰৰ পইচাৰে তেখেতৰ ফটো লগাই গোটেই অসমতে গোটেইখন এনেধৰণৰ এটা পৰিৱেশ কৰিছে যে বিৰোধী পক্ষই যাতে কোনো ধৰণৰ প্ৰচাৰ চলাব নোৱাৰে। এই ধৰণৰ কথা বতৰাকো নেওচি আজি ৰাইজৰ সঁহাৰিৰে আজি আমি আমাৰ প্ৰচাৰ সমিতিৰ তৰফৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ যিটো প্ৰচাৰ কমিটি আছে, যিটো আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়াই গঠন কৰি দিছে। আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি যেতিয়া আৰম্ভ কৰিলোঁ এই যাত্ৰা, আজি আমাৰ এই যাত্ৰা আৰম্ভণিতে সফল হৈছে। অসমতে এনেকুৱা বাহনৰ যোগেদি আমি অহা সময়ছোৱাত প্ৰথমতেতো এটা আমাৰ মেছেজ যাব সময় পৰিৱৰ্তনৰ সম্প্ৰীতিৰ বাৰ্তালৈ, আৰু তাৰ পৰৱৰ্তী সময়ত আমাৰ ফালৰ পৰা তৈয়াৰ কৰা বিভিন্ন যিবিলাক স্ক্ৰিপ্টৰ ওপৰত অডিঅ' ভিজুৱেল কৰি বিজেপিৰ বিফলতা আৰু কংগ্ৰেছে কি প্ৰতিশ্ৰুতি দিছে এইবিলাক গোটেইবিলাক ডিছপ্লে কৰি ৰাইজৰ মাজলৈ আমি সোমাম আগন্তুক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তলৈকে। আৰু এইখিনি কৰিম আমি প্ৰতি জিলাতে, প্ৰতি সমষ্টিতে, আৰু যাতে আমাৰ ৰাইজে এটা জনমত দিয়াৰ পূৰ্বে কি হৈ আছে প্ৰকৃত প্ৰতিচ্ছবিটো জানিব পাৰে, তাৰ বাবে আমাৰ প্ৰয়াস থাকিব।